কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুওৱা এজন উচ্চ শিক্ষিত লোক। প্ৰযুক্তিৰ ব্যৱহাৰেৰে মাটি নোহোৱাকৈ কেৱল পানীত খেতি কৰি কৃষিখণ্ডত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে ৰাহুল গুপ্তা নামৰ লোকজনে। বহিৰাজ্যৰ চাকৰি এৰি 2019 চনত গৃহ জিলা তিনিচুকীয়াৰ বৰসাবজানত ৰাহুল গুপ্তাই আৰম্ভ কৰিছিল নতুন প্ৰযুক্তিৰ পলি হাউচত প্ৰটেক্টেড কাল্টিভেশ্যন। মই 2019 বছৰত মানে ইয়াত অসমত আহিছিল মানে তো অসমৰ কাৰণে মই আগত মানে জব কৰি আছিলোঁ। তো তাৰপিছত মই ভাবিলোঁ যে মই অসমৰ কাৰণে কিবা এটা কৰিব লাগে। তো সেইকাৰণে মানে এটা ষ্টাৰ্ট কৰিলোঁ, আৰম্ভণি কৰিলোঁ 2019 চনত। খেতি মানে কি হ'ল, মই MBA ফাইনেন্স কৰা, কিন্তু খেতিৰ লগত মানে আমাৰ অসমত মানে কি হয় জেনেৰেলি বতৰবিলাক মানে ইমান নথাকে, মানে ভালকৈ মানে ছাপোৰ্ট নকৰে ফাৰ্মাৰক। তো আমাৰ কি হয়, সেইকাৰণে মই ভাবিছিলোঁ যে আমাৰ প্ৰটেক্টেড কিবা এটা কাল্টিভেশ্যন কৰিলে এটা ভাল আমাৰ প্ৰডাকশ্যন হ'ব, আমাৰ অসমৰ খেতিয়কৰ মানে কিবা এটা সহায় হ'ব তেনেকুৱা। তো সেইটো ভাবি মেলি মই এইটো কাম আৰম্ভ কৰিলোঁ যে প্ৰটেক্টেড কাল্টিভেশ্যন এটা কাম কৰিব লাগে তেনেকুৱা মানে। প্ৰথমতে 1000 বৰ্গমিটাৰৰ এটা পলি হাউচ নিৰ্মাণ কৰি ৰাহুলে বিলাহী, বেঙেনা, তিয়ঁহ, কেপচিকাম আদিৰ খেতি কৰি অভাৱনীয় সফলতা লাভ কৰিছে। এই খেতি পৰম্পৰাগত খেতিতকৈ কিছু পৃথক। এই খেতি উলম্ব দিশত সম্প্ৰসাৰণ কৰা হয়, গতিকে কম ঠাইতে বৃহৎ পৰিমাণে এই খেতি কৰিব পাৰি। আনহাতে এই খেতি বতৰ নিৰ্ভৰ নহয়। একেদৰে এই খেতিত বতৰৰ প্ৰতিকূল প্ৰভাৱ প্ৰায় শূন্য। এই খেতিত কৃষকৰ বাবে উৎপাদন আৰু আয় নিশ্চিত হৈ থাকে। ইয়াৰোপৰি ৰাহুল গুপ্তাই হাইড্ৰপনিক কাল্টিভেশ্যনেৰে পুদিনা, লাই শাক, বন্ধাকবি আদিৰ খেতি কৰিও কম সময়তে অধিক উৎপাদন লাভ কৰিবলৈ সক্ষম হৈছে। ৰাহুল গুপ্তাৰ বাৰ্ষিক আয় হৈছে 12 পৰা 13 লাখ টকা। মই হাইড্ৰপনিক্সটো মানে কি হয়, এইটো আৰ্বান ফাৰ্মিং বুলি মানে ক'ব পাৰিব আপুনি। যে আমাৰ মানে মাটি চাটি নাই বা আমাৰ ঘৰৰ ছাদত আপুনি কৰিব বিচাৰিলে বা আমাৰ বেলকনিত কৰিব বিচাৰিলে এইটো কৰা যায় মানে তেনেকুৱা। মানে আপোনাৰ মাটি যদি অভাৱ থাকিলে আপুনি হাইড্ৰপনিক্স কৰি পেলাই আপুনি ঘৰৰ ভিতৰতে খেতি কৰিব পাৰিব বা টেৰেছৰ ওপৰতে খেতি কৰিব পাৰিব তেনেকুৱা। তো আৰ্বান ফাৰ্মিং বুলি কয়, মানে যিটো আৰ্বান এটা হিচাপত মানে আজিকালি মানুহে মানে ফুড ছিকিউৰিটি এটা ডাঙৰ এটা কনচাৰ্ণ আছে। আমি চবে খাবলৈ বিচাৰি কিন্তু মানে লগাবলৈ কোনো নিবিচাৰে মানে। তো সেইটো খেতি কৰিবলৈ কোনো নিবিচাৰে মানে। তো সেইকাৰণে মানে খেতি এটা আইচলেটেড ছেক্টৰ হ'ল। তো এটা এডুকেটেড ইউথছবিলাক আহিব লাগে সেইটো ক্ষেত্ৰত। সেইকাৰণে মানে সেইটো কৰি পেলাই ভাবি মেলি মই এইটো জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ যে আমাৰ এডুকেটেড ইউথ সেইটো নাই যে এইটো এমপ্লয়মেণ্ট এটা নাই, এইটো এটা ডাঙৰ এটা এমপ্লয়মেণ্ট অপৰচুনিটি আৰু আমাক ইয়াত আহিব লাগে আৰু ইউথছবিলাক ইয়াত আহিব লাগে আৰু অসমৰ ডেভেলপমেণ্টৰ কাৰণে এটা সহায় হ'ব আমাৰ চবতকৈ ডাঙৰ। মাত্ৰ 1000 বৰ্গমিটাৰ এলেকাত পলি হাউচ নিৰ্মাণ কৰি আধুনিক খেতি কৰা ৰাহুলৰ ফ্ৰিজ ফাৰ্ম নামৰ পামখন এতিয়া এখন চকুত লগা ডাঙৰ কৃষি পামলৈ ৰূপান্তৰিত হৈছে। ৰাহুলৰ এই প্ৰচেষ্টাই কৃষিৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছে নতুন প্ৰজন্মৰ। ইতিমধ্যে ৰাহুলৰ এই কৰ্মদক্ষতাৰ বাবে অসম চৰকাৰে অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে। শিৱসাগৰৰ পৰা মুজাহিদ আলী ৰিপৰ্ট, DD অসম বাতৰি বিভাগ।